আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ বিষয়ে। যদি আমাৰ অসমৰ যিমান সংখ্যক কৃষকসকলে এই PM কিষাণ সন্মান নিধি যেটো আছে ইয়াৰ অধীনত যদি আপোনালোকে 2000 টকাকৈ লাভ কৰে তেতিয়াহলে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ বাবে, কিয়নো আজি আমি কথা পাতিম এই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যি 2000 টকাকৈ আপোনালোকে পাই আছে এই 2000 টকা আগন্তুক অৰ্থাৎ কি 19 নম্বৰ কিস্তিটো আপোনালোকে কোনটো তাৰিখত পাবলৈ সক্ষম হ'ব সেই বস্তুটো সেই তাৰিখটো আপোনালোকে আজিৰ ভিডিওটো যদি অতি মনোযোগেৰে চাই তেতিয়াহলে গম পাই যাব। আৰু সেকেন্ডত আমি আৰু এটা বিষয় আলোচনা কৰিম, যিমান সংখ্যক আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ কৃষকসকলে লাষ্ট এটা বা দুটা বা তিনিটা কিস্তিলৈকে হোল্ড হৈ আছে, তিনিবাৰ ধৰি তেওঁলোকে এই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যেটো আছে ইয়াৰ অধীনত যেটো 2000 টকা আছে এই টকাটো তেওঁলোকে বহুত দিন ধৰি পোৱা নাই। তেতিয়াহলে আজিৰ ভিডিওটো চোৱাৰ লগে লগে আপোনালোকে কি কাম কৰিলে এই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত যি 2000 টকাকৈ আপোনালোকে পায় এই 2000 টকাকৈ আপোনালোকৰ একাউণ্টত আকৌ সময় স্টাৰ্ট কৰি দিব। এইটো যেটো পেজ আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হল PM কিষাণ সন্মান নিধিৰ যেটো অফিচিয়েল ওয়েবসাইট। ইয়াতে অহাৰ লগে লগে তলফালে স্ক্ৰল কৰিব, তলফালে স্ক্ৰল কৰাৰ লগে লগে প্ৰথমে আপোনালোকে চাবলৈ পাৰিছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন। বহুত এনেকুৱা দুখীয়া শ্ৰেণীৰ কৃষক আছে যিসকলে ইতিমধ্যে 17 নম্বৰ কিস্তিও গুছি গৈছে, তেওঁলোকৰ বেংক একাউণ্টত টকা সোমোৱা নাই আৰু 18 নম্বৰ কিস্তিটোও আহি গুছি গৈছে, কিন্তু কিছুমান কৃষকৰ বেংক একাউণ্টত কিন্তু 2000 টকাটো সোমোৱা নাই। তেওঁলোকৰ কি কাৰণত পইচাটো সোমোৱা নাই আৰু কি কাম কৰিলে আপোনালোকৰ নিজৰ বেংক একাউণ্টত বাকি যি আপোনালোকৰ দুটা কিস্তি হওক বা তিনিটা কিস্তি যদি ফেল হৈ আছে বা পেন্ডিং হৈ আছে সেইখিনি কিস্তি আৰু এইবাৰ অৰ্থাৎ কি 19 নম্বৰ যেটো কিস্তি আপোনালোকৰ 2 ফেব্ৰুৱাৰী 2025 বৰ্ষত সোমাব বুলি ইতিমধ্যে সিস্টেমে আপডেট দিয়ে দিছে। আপোনালোকৰ যদি ইয়াৰ আগৰ কোনো কিস্তি পেন্ডিং হৈ আছে সেইখিনি কিস্তি প্লাস হৈ নতুন কিস্তিৰ লগতে আপোনালোকৰ বেংক একাউণ্টত সোমাব, কিন্তু তাৰ আগত কিছুমান কাম আপোনালোকৰ কৰিব লাগিব। সেই যে মই ক'লো এই পেজটোত আপোনালোকে প্ৰথমে আহিব, আহি এইটো যেটো ইয়াতে চাবলৈ পাৰিছে নো ইয়োৰ ষ্টেটাস ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ তলফালে স্ক্ৰল কৰিলে ইয়াতে চাবলৈ পাৰিছে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ। যদি আপোনালোকৰ এই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো যদি মনত নাই তেতিয়াহলে ওপৰত চাওক স্পষ্টভাৱে চাবলৈ পাৰিছে নো ইয়োৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এন্টাৰ মোবাইল নাম্বাৰ। নিজৰ মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰি এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি ক্যাপচা কোডটো বহাই সাবমিট কৰাৰ লগে লগে আপোনাৰ যেটো মোবাইল নম্বৰ ইয়াতে দিব সেইটো মোবাইল নম্বৰত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আহি যাব। এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো লৈ বেক কৰি তাতে ক্লিক কৰি আপোনালোকে সাবমিট কৰি দিব। ইয়াতে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু আপোনালোকে ক্যাপচা কোডটো মাৰি গেট OTP ত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে OTP এটা আহি যাব। এই OTP টো আপোনালোকে ইয়াতে এন্টাৰ কৰাৰ লগে লগে সাবমিটত ক্লিক কৰি দিব। এই পেজটো খোল খাই যাব। এই পেজটো খোল খাই যোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিলে প্ৰথমে আপোনালোকে চাব পাৰিব পাৰ্সোনেল ইনফৰমেশন অৰ্থাৎ কি ৰেজিষ্ট্ৰেচন নাম্বাৰ, নিজৰ ডেট অফ বাৰ্থ বা ডেট অফ ৰেজিষ্ট্ৰেচন, নিজৰ নাম, এড্ৰেছ, অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব। সেকেন্ডত আপোনালোকে চাব পাৰিব এলিজিবিলিটি ষ্টেটাস অৰ্থাৎ কি ইয়াতে মেইন খেলটো হৈ যায়। ইয়াতে প্ৰথম আপোনালোকে চাবলৈ পাৰিছে ল্যান্ড সিডিং এটো ইয়েস হৈ আছে। সেকেন্ড যেটো আপোনালোকে চাবলৈ পাৰিছে EKYC ষ্টেটাস এটো ইয়েস হৈ আছে। আধাৰ বেংক একাউণ্ট সিডিং ষ্টেটাস ইয়েস হৈ আছে। তাৰ পিছত তলফালে আপোনালোকে স্ক্ৰল কৰিলে এইটো যেটো লেটেষ্ট ইনষ্টলমেন্টস ডিটেইলছ অৰ্থাৎ কি FTO প্ৰসেড ইয়েস হৈ আছে। এইটো যেটো আপোনালোকক মই দেখুৱাই দিলো ইয়াৰটো টোটালি ৰেগুলাৰ হৈ আছে, এটা কিস্তিও তেওঁলোকৰ ফেল হৈ থকা নাই। সেই কাৰণে অল এইটো আপোনালোকে ওপৰত তিনটা ইয়েস বুলি লিখা আছে। তাৰ পিছত যেটো 4 নম্বৰ FTO প্ৰসেড আছে আপোনালোকৰ এইটোও কিন্তু ৰানিং চলি আছে বা ইয়েস হৈ আছে। এই চাৰিটা বস্তুৰ যিকোনো এটাও যদি নো হৈ থাকে তাৰ পিছতো কিন্তু আপোনালোকৰ অটোমেটিকলি এই PM কিষাণ সন্মান নিধি যেটো আছে ইয়াৰ থ্ৰুদি আপোনালোকৰ বেংক একাউণ্টত পইচা অহা বন্ধ হৈ যাব। যদি আপোনালোকৰ এই যেটো ল্যান্ড সেলিং যেটো আপোনালোকে প্ৰথম অপচন চাবলৈ পাৰিছে ইয়াতে যদি নো হৈ থাকে বা এই ৰাইট ইয়েস অপচনটো যদি না থাকে তেতিয়াহলে আপোনালোকে সাৰ্কেল অফিচত যাব লাগিব। আপোনালোকৰ ল্যান্ড সিডিংৰ কি অসুবিধা হৈছে এই বস্তুটো জানি আপোনালোকে এই বস্তুটো কাৰেক্ট কৰি সিস্টেমত আপডেট কৰি দিয়াৰ লগে লগে আকৌ এনেদৰে আপোনালোকৰ ইয়েস হৈ যাব। তাৰ পিছত যেটো EKYC ষ্টেটাস আছে এটো যদি আপোনালোকৰ
অসুবিধা হৈ আছে তেতিয়াহ'লে আপোনালোকে কোনটো বেংকৰ ডিটেইলছ দিছিল সেইটো বেংকৰ CSP হওক বা সেইটো বেংকত যাওক আৰু আপোনালোকৰ KYC ষ্টেটাছটো ঠিক কৰি লৈ আপোনালোকে সিস্টেমত আপডেট দিয়াৰ লগে লগে ঠিক হৈ যাব। তাৰ পিছত 3 নম্বৰ যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে আধাৰ বেংক একাউণ্ট সিডিং ষ্টেটাছ, অৰ্থাৎ কি আপোনালোকৰ যদি আধাৰ কাৰ্ডত প্ৰবলেম হৈ থাকে বা আপোনালোকৰ ভোটাৰ আই কাৰ্ডত যদি প্ৰবলেম হৈ আছে সেইখিনি বস্তু ঠিক কৰি সিস্টেমত আপডেট দিয়াৰ লগে লগে আপোনালোকৰ ঠিক হৈ যাব। তাৰ পিছত তলত যেটো আপোনালোকে চাবলৈ পাৰিছে FTO প্ৰসেড, এইটো যদি আপোনালোকৰ ন হৈ থাকে তেতিয়াহ'লে এইটো সিস্টেম ঠিক কৰিবলৈ আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত যাব লাগিব। তাতে যাই আপোনালোকক কি কৈ দিয়ে সেইখিনি ডকুমেন্ট লৈ সেইখিনি প্ৰসেস কমপ্লিট কৰাৰ লগে লগে এইটোও ঠিক হৈ যাব। অৰ্থাৎ কি তাৰ পিছত চাবলৈ পাৰিছে পেমেন্ট ষ্টেটাছ, অৰ্থাৎ কি এইজন মানুহে অলৰেডি 18 নম্বৰ কিস্তিটো পাই গৈছে। এতিয়া যেটো 19 নম্বৰ কিস্তি আপোনালোকৰ 2025 বৰ্ষৰ 2 ফেব্ৰুৱাৰীত সমাব বুলি ইতিমধ্যে সিস্টেমে জনাই দিছে। এই টকাটোত এইজন মানুহে আৰামত পাই যাব। বস্তুখিনি আপোনালোকে অতি ভালদৰে বুজি ললে আপোনালোকে যদি টকাটো বহুত দিন ধৰি পোৱা নাই তেতিয়াহ'লে আপোনালোকে প্ৰথমে এই PM কিষাণৰ যেটো অফিচিয়েল ৱেবসাইট মই আপোনালোকক দেখুৱাই দিলো, এই ৱেবসাইটত আপোনালোকে আহি আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো মাৰি আপোনালোকৰ এই যেটো 4টা অপচন ইয়াতে চাবলৈ পাৰিছে এই 4টা অপচনৰ কোনটো অপচন আপোনালোকৰ নো হৈ আছে, অৰ্থাৎ কি প্ৰবলেমটো কোনটো ঠাইত আছে সেইটো ডিপাৰ্টমেন্টত আপোনালোকে গুছি যাব। তাতে যাই বস্তুখিনি ঠিক কৰি লৈ আহাৰ লগে লগে আপোনালোকে আগৰ যদি এটা দুটা বা তিনিটা কিস্তিও যদি পেন্ডিং হৈ আছে সেইখিনি টকা, অৰ্থাৎ কি ধৰক এজন মানুহে আপোনালোকৰ 17 নম্বৰ কিস্তিৰ 2000 টকা তাৰ পিছত 18 নম্বৰ কিস্তিৰ 2000 টকাও পোৱা নাই, এই ডকুমেন্টখিনি যদি আপোনালোকে ঠিক কৰি দিয়ে তেতিয়াহ'লে এই দুটা প্লাস কৰি 4000 টকা আৰু আপোনালোকৰ 2025 বৰ্ষৰ 2 ফেব্ৰুৱাৰীত যেটো 19 নম্বৰ কিস্তি প্ৰদান কৰা হ'ব সেই ইয়াৰ আপোনালোকৰ 2000 টকা টোটাল 6000 টকা ডাইৰেক্ট আপোনালোকৰ নিজৰ যেটো বেংক ডিটেইলছ দিছিল সেইটো বেংক একাউণ্টত অটোমেটিকলি এই 6000 টকা গুছি যাব। বোধকৰো আপোনালোকে অতি ভালদৰে বুজি ললে। যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগি থাকে তেতিয়াহ'লে অৱশ্যই এটা লাইক, শেয়াৰ, কমেন্ট এণ্ড সাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।